নমস্কাৰ বন্ধুসকল। সৰু পথাৰৰ ভাগিনজনী কোৱাৰ্টাৰলৈ গৈ মই অকল হাঁহ মাৰি কাটি বাচি পাকঘৰত ৰান্ধি বাঢ়ি ভাত খোৱা নাই। ফুৰিবলৈ গ'লোঁ। এয়া চব ফুৰিবলৈ ওলাইছোঁ। ক'ত যাম নাজানো, ক'লৈ নিয়ে সেইবুলি আমি গাড়ীত ৰেডি হৈছোঁ। আৰু কিছুমান মানুহে ভাবে কি মানুহৰ ঘৰলৈ গ'লে মই কাম কৰোঁ, কামৰ কাৰণে মানুহে ভাল পায়, এনেই ভাল নাপায়। সেইটো নিজৰ কথা। কাম কৰোঁ নকৰোঁ কোনেও মোক কৰ বুলি নকয়। কিবা এখন কৰি সহায় কৰি দিয়াটো মোৰ দায়িত্ব বুলি মই ভাবোঁ। সেয়েহে মই অকণমান কাম কৰি সহায় কৰি ভাল পাওঁ। যিহেতু মোৰ হাত দুখন আছে। এয়া আমি গৈ আছোঁ উৰিয়াম ঘাটলৈ বুলি। উৰিয়াম ঘাটতনো কি আছে তাকে চাবলৈ গৈছোঁ। দেৰিয়ে হ'ল। উৰিয়াম ঘাট পাই পেলাই দেখিলোঁ এখন ৰিজৰ্ট, তাতেই সোমালোঁ। সোমাই এনেকৈ ফটো মাৰিলোঁ, ভিডিঅ' কৰিলোঁ, কিবা কিবি কৰি এনেকৈ অলপ থাকি পুনৰ আকৌ আমি সৰু পথাৰহে আগবাঢ়িম। এয়া অকণমান জোলনাত উঠি জুলিছোঁ বাইদেৱে মই। এয়াই আৰু আমাৰ সৰু সৰু সুখবোৰেই আমি সুখ বুলি ভাবোঁ। যিহেতু আমি অসমৰ বাহিৰত গৈ এনজয় কৰিবগৈ নোৱাৰোঁ, দেশ বিদেশ ঘূৰিবলৈ আমাৰ সামৰ্থ্য নাই। সামৰ্থ্য অনুযায়ী যিহেতু আমাৰ ইমান টকা পইচা নাই, আমি দুখীয়া মানুহ। এইদৰে ফুৰিবলৈ গ'লেও কিছুমান মানুহৰ হজম নহয়। কিয় জানো, ঘৰত বহি থাকিলেও হজম নহয় আৰু ফুৰিবলৈ গ'লেও হজম নহয়, দুটকা ইনকম কৰিলেও হজম নহয়, মানে হজম নহয়েই। হজম নহ'লেও মোৰ ফটো মাৰি ভিডিঅ' কৰি ভাল পাওঁ। ফটো মাৰি ভিডিঅ' কৰি দিয়াটো কৰ্তব্য। সেয়েহে মই ফটো মাৰি ভিডিঅ' কৰি দি থাকোঁ। ইমান ধুনীয়া লাগিছে নহয় ৰিজৰ্টখন। গছ সম্পূৰ্ণ হোৱা নাই, অলপ হৈছে। এতিয়া আমি ৰিজৰ্টৰ পৰা ওলাই আহিছোঁ। ভাগিন জোঁৱায়ে কৈছে চাহ অকণ খাই যাওঁ। আমি কৈছোঁ নেখাওঁ দেই, ভাত খোৱা দেৰি, একেবাৰে ঘৰত খামগৈ। হোটেলৰ চাহে যিহেতু আমাৰ হেঁপাহ নপলায়। আমি মধ্যবিত্ত শ্ৰেণীৰ মানুহ, হোটেলত চাহ খাই ভাল নাপাওঁ। সেয়েহে ঘৰলৈ বুলি আহি থাকোঁতে এয়া দেখিছেনে সৰু পথাৰ কলেজ। কলেজত মই সোমাই পোৱা নাই। সৰু পথাৰ কলেজতে সোমাইছোঁ। যোৰহাটত ইমান কলেজ আছে, মই কলেজত ভৰি দিয়া নাই কোনো এখন। সেয়া সৰু পথাৰ কলেজত অলপ সোমাইছোঁ। দেৰি হোৱাৰ বাবে গোটেই কলেজৰ কেম্পাছটো ঘূৰিব নোৱাৰিলোঁ। ইমান সুন্দৰ এটা পৰিৱেশ নহয়, দেখিয়েই ভাল লাগে। ইমান ভাল লাগে।